নমস্কাৰ বন্ধুসকল আপোনালোকৰ বাবে নতুন কিটা চাকৰি আপডেট লৈছো চাকৰিটো ওলাইছে আপোনাৰ অল ইণ্ডিয়া লিমিটেড ফালৰ পৰা ইয়াৰে আপোনালোকৰ এসিস্ট্যান্ট ফিটাৰ আৰু ডিজেল মেকানিকৰ পোষ্ট ওলাইছে তো আপোনালোক ইয়াত দুটা ধৰণৰ পোষ্ট ওলাইছে যিসকল ক্যান্ডিডেটে ইন্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু জবটো সম্পূৰ্ণ ডিটেইলছৰ বাবে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব আৰু আপোনালোক ইয়াত প্ৰথমতে দিছে যে আপোনালোক এসিস্ট্যান্ট ফিটাৰ পোষ্ট তাতে আপোনালোকৰ 14টা পোষ্ট আছে আৰু ইয়াৰে আপোনালোকৰ স্যালাৰিটো দিয়া হ'ব 16640 টকা আৰু আপোনালোকৰ 2 নম্বৰ আছে এসিস্ট্যান্ট ডিজেল মেকানিকৰ পোষ্ট তো আপোনালোকৰ ইয়াত টোটাল 10টা পোষ্ট আছে আপোনালোকৰ ইয়াত স্যালাৰিটো সেম 16640 টকাকে দিয়া হ'ব আৰু আপোনালোকৰ ইয়াতে দিছে অল ইণ্ডিয়া লিমিটেড এলিজিবিলিটি ক্ৰাইটেৰিয়া মানে আপোনালোকৰ এজ লিমিট বিচাৰিছে এজ লিমিট 18 পৰা 30 বছৰলৈকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াত দিছে এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ ইয়াতে 10 পাছ বিচাৰিছে সিম্পল আপোনালোকৰ যিকোনো গভৰ্ণমেণ্ট ৰিকগনাইজ এডুকেশ্যন বৰ্ডৰ পৰা পাছ হোৱা হ'ব লাগিব আৰু আপোনালোকৰ এই 2 নম্বৰ বিচাৰিছে টেট সাৰ্টিফিকেট মানে আপোনালোকৰ ফিটাৰ সাৰ্টিফিকেট থাকিব লাগিব যেটো আপোনালোকৰ ইয়াত বিচাৰিছে গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা আপোনালোকৰ সাৰ্টিফিকেট এখন থাকিব লাগিব আৰু আপোনালোকৰ ইয়াতে মিনিমাম 2 ইয়াৰ্স আপোনালোকৰ ওয়ার্ক এক্সপেৰিয়েন্স বিচৰা হৈছে আৰু আপোনালোকৰ যেটো 2 নম্বৰ এসিস্ট্যান্ট ডিজেল মেকানিকৰ পোষ্ট ইয়াত আপোনালোকৰ সিম্পল 10 পাছ বিচৰা হৈছে আৰু আপোনালোকৰ গভৰ্ণমেণ্ট ৰিকগনাইজ এডুকেশ্যন বৰ্ডৰ পৰা আপোনালোকৰ সাৰ্টিফিকেট থাকিবলৈ পাছ কৰা আৰু আপোনালোকৰ ইয়াত বিচাৰিছে সেম টেট সাৰ্টিফিকেট ডিজেল ট্ৰেডৰ আপোনালোকৰ গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা আপোনালোকৰ সাৰ্টিফিকেট থাকিব লাগিব আৰু ইয়াত সেম 2 বছৰ আপোনালোকৰ ওয়ার্ক এক্সপেৰিয়েন্স বিচৰা হৈছে যেটো আপোনালোকৰ ওয়ার্ক এক্সপেৰিয়েন্সৰ সাৰ্টিফিকেট থাকিব লাগিব আৰু ইয়াত দিছে হাউ টু এপ্লাই ফৰ অল ইণ্ডিয়া লিমিটেড ৰিক্ৰুটমেন্ট তো আপোনালোকৰ ইয়াতে যিসকল ক্যান্ডিডেট ইন্টাৰেষ্টেড তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব যিসকলৰ প্ৰেক্টিক্যালি স্কিল আছে টেকনিক্যাল আপোনালোকৰ হিহঁতে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ যেটো এই পোষ্টসমূহ আপোনালোকৰ অনলাইন এপ্লাই কৰিব নালাগে যেটো আপোনালোকৰ ডাইৰেক্ট ইন্টাৰভিউ পতা হ'ব আৰু সেইভাবে আপোনালোকৰ ইয়াতে 1 কপি আপোনালোকৰ 3 cm কালাৰ ফটো বিচৰা হৈছে আৰু আপোনালোকৰ 2 নম্বৰ যে অৰিজিনাল সাৰ্টিফিকেট ফটোকপি এইখিনি আপোনালোকৰ লৈ যাব লাগিব আৰু আপোনালোকৰ ইয়াতে যে ভ্যালিড আইডেন্টিটি প্ৰুফ এইখিনি আপোনালোকে টোটালি ডকুমেন্ট খিনি লৈ যাব লাগিব ইয়াতে 10 পাস কৰা যিখিনি আপোনালোকৰ সাৰ্টিফিকেট যিখিনি আপোনাৰ ফিটাৰ সাৰ্টিফিকেট ডিজেল মেকানিকৰ সাৰ্টিফিকেট অল ডকুমেন্ট আপোনালোকে লৈ যাব লাগিব বায়োডাটা হেতি তো আপোনালোকৰ যেটো ডাইৰেক্ট ইন্টাৰভিউ পতা হ'ব ইয়াতে আপোনালোকৰ ডেটটো দিছে যেটো যিসকল এসিস্ট্যান্ট ফিটাৰ তেওঁলোকে ইয়াতে 20 আগষ্ট 2024 আপোনালোকৰ ইন্টাৰভিউ পতা হ'ব আৰু আপোনালোকৰ 2 নম্বৰত দিছে এসিস্ট্যান্ট ডিজেল মেকানিকৰ 22 আগষ্ট 2024 দিছে আৰু আপোনালোকৰ ৰিপৰ্টিং টাইম 7 am to 9 am আৰু আপোনালোকৰ ইয়াতে দিছে যেটো আপোনালোকৰ ইন্টাৰভিউ লোকেশন এমপ্লয়ি ৱেলফেয়াৰ অফিচ নেহেৰু মৈদাম অইল ইণ্ডিয়া লিমিটেড দুলিয়াজান তো আপোনালোকে ইয়াত যাব লাগিব তো আপোনালোকৰ ইয়াতে ইন্টাৰভিউ লোৱা হ'ব আৰু আপোনালোকৰ ৰাস্তাৰ ফালে দিয়া আছে কিছুমান ইম্পৰ্টেন্ট ওয়েবসাইটৰ লিংক যেটো আপোনালোকৰ অফিচিয়েল ওয়েবসাইট আপোনালোকে ক্লিক কৰি গৈ আপোনালোকে চেক কৰিব পাৰিব আৰু আপোনালোকৰ যেটো ফুল নটিফিকেশন PDF লিংক আপোনালোকে ক্লিক কৰি গৈ চাব পাৰিব আৰু আপোনালোকে ইয়াত দিছে অনলাইন এপ্লাই লিংকটো আপোনালোকৰ অনলাইন এপ্লাই লিংকটো যেটো আপোনালোকৰ ডাইৰেক্ট ইন্টাৰভিউ হ'ব সেইকাৰণে ডাইৰেক্ট ইন্টাৰভিউ নো এপ্লাই বুলি দিয়া হৈছে তো আপোনালোকে গৈ পিনি ডাইৰেক্ট তাতে ইন্টাৰভিউটো দিব পাৰিব তো আজিৰ আপডেট ইমানে আছিল এনেকা ধৰণৰ চাকৰি আপডেট পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক কৰি দিব আৰু মোৰ চেনেলত যিসকল নতুনকৈ ভিডিও চাই আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকা ধৰণৰ ভিডিও পাই থাকে তো আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম।